প্ৰাসংগিক। নমস্কাৰ শ্ৰোতাসকল, বিশেষ প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক পশ্চিম কাৰ্বি আংলং জিলা কৃষি বিষয়া তপন দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ গ্ৰহণ কৰিছে আমাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ সংবাদদাতা টুটু কোঁৱৰে। প্ৰথমতে দত্ত ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানত স্বাগতম জনাইছোঁ। নমস্কাৰ, ধন্যবাদ। যিহেতু পশ্চিম কাৰ্বি আংলং জিলাৰ আপুনি জিলা কৃষি বিষয়া, জিলাখনৰ যি কৃষি ব্যৱস্থাটো, ইয়াত কি ধৰণৰ আঁচনি আছে, সেই আঁচনিখনৰ ওপৰত প্ৰথমতে অকণমান ক'ব নেকি? ধন্যবাদ। প্ৰথম কথা হ'ল, আমাৰ ইয়াত প্ৰায় 12টামান স্কিম চলি আছে। এই স্কিমসমূহৰ ভিতৰত প্ৰথম হ'ল আমাৰ PM কিষাণ। এইটো এটা ফ্লেগশ্বিপ স্কিম হয় ইণ্ডিয়ান গভৰ্ণমেণ্টৰ, আৰু আমাৰ ফালৰ পৰা যোৱা বছৰ আমি প্ৰায় 12,680 নাম্বাৰছ ফাৰ্মাৰ্ছক বেনিফিট দিয়া হৈছে। তেওঁলোকক কোৱাৰ্টাৰলি আমি 2,000 কৰি দিয়া হয়। আৰু বৰ্তমান আমাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো বন্ধ হৈ আছে। ইয়াৰ মেইন কাৰণ হৈছে কি যে আমাৰ যিটো লেণ্ড ডকুমেণ্টছ, এইটো আমাৰ ডিজিটেলাইজ কৰিব পৰা হোৱা নাই, এতিয়ালৈ কমপ্লিট হোৱা নাই। তাৰ কাৰণে আমি নতুনকৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই। নেক্সট কথা হ'ল কি, আমাৰ HMNEH এটা হৰ্টিকালচাৰ ৰিলেটেড আমাৰ স্কিম আছে, হৰ্টিকালচাৰ মিছন ফৰ নৰ্থ ইষ্টাৰ্ণ হিমালয় ৰিজ ষ্টেট। ইয়াৰ জৰিয়তে আমি হৰ্টিকালচাৰৰ বিভিন্ন ধৰণৰ চিডলিং, বিভিন্ন ধৰণৰ ইনষ্ট্ৰুমেণ্ট দিয়া হয় আমাৰ ফাৰ্মাৰসকলক। লগতে আমাৰ আকৌ এটা স্কিম আছে, নেশ্যনেল মিছন অফ ইডিবল অইল চিড বুলি কয়। এই স্কিমটোৰ জৰিয়তে আমি মেইনলি গভৰ্ণমেণ্টে যিবিলাক অইল চিড ৰিলেটেড যিবিলাক ক্ৰপ আছে, মাষ্টাৰ্ড আছে, চিছেমাম আছে, এইবিলাকৰ চিডবিলাক আমাৰ ইয়াৰ জৰিয়তে দিয়া হয় কৃষক ৰাইজক প্ৰতি বছৰে, আৰু ইয়াৰ পৰা আমাৰ কৃষক ৰাইজ বাৰুকৈ উপকৃত হৈছে। নেক্সট আমাৰ স্কিম এটা আছে, বৰ্তমান এইটো ফ্লেগশ্বিপ স্কিম হয় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, নেশ্যনেল মিছন অফ ইডিবল অইল পাম বুলি কয়। ইয়াৰ জৰিয়তে এইটো মেইন হ'ল কি যে খেজুৰ জাতীয় যিটো আমাৰ তেলৰ খেতি, ইয়াৰ কৰাৰ সুবিধা কৰি দিয়ে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা। আৰু ইয়াত বিভিন্ন ধৰণৰ ছাবচিডি দিয়া হৈছে, মেইনলি আপোনাৰ ডিগিং হওক, গাঁত খান্দাৰ পৰা, ফেঞ্চিং দিয়াৰ পৰা, ক্লিনিং কৰাৰ পৰা, এই সকলো যিবিলাক এক্টিভিটি থাকে ফাৰ্মিং কৰিবৰ কাৰণে, সেই সকলো এক্টিভিটিৰ কাৰণে ইয়াত মানে পইচা দিয়া হৈছে। প্ৰায় 1 হেক্টৰত প্ৰায় 38,000 ৰুপিজ ইয়াত গভৰ্ণমেণ্টৰ ফালৰ পৰা ছাবচিডি দিয়া হৈছে। আৰু ইয়াত আৰু কি স্কিম আছে সেইখিনি কৈ লওক, তাৰপিছতে আমি পাম অইলৰ বিষয়ে আমি জানিম ভালকে। আৰু কি স্কিম আছে? আৰু আপোনাৰ ধৰক ইয়াতে আমাৰ আকৌ এটা স্কিম আছে, নেশ্যনেল ফুড ছিকিউৰিটি মিছন। এইটো আমাৰ বৰ্তমান ইয়াত চলি আছে। আকৌ আমাৰ আছে এটা স্কিম আছে ছাৰ, PMFBY। এইটোৰ জৰিয়তে আমি কৃষকসকলৰ যিবিলাক খেতি ইঞ্চুৰেঞ্চ কৰা হয়। মেইনলি এতিয়া আমাৰ পেডি, চুগাৰ কেন আৰু মাষ্টাৰ্ড, এই তিনিটা খেতি আমি মেইনলি ইঞ্চুৰেঞ্চ কৰি আছোঁ। আৰু আমি লাষ্ট ইয়াৰ প্ৰায় 81% আমাৰ টাৰ্গেট আছিল 3,000ৰ ভিতৰত 81% আমি এচিভ কৰিব পাৰিছোঁ। গতিকে এইবাৰো আমাৰ অলৰেডি 40% এচিভ হৈছে, আৰু ৰিমেইনিং যিটো আছে সেইখিনি নিশ্চয় আমি এচিভ কৰিব পাৰিম। ইয়াৰ জৰিয়তে আমাৰ কৃষকসকলে তেওঁলোকৰ যদি কিবা দুৰ্যোগ হয়, ফ্লাড হয় বা অন্যান্য ড্ৰট হয়, তাৰ পৰা তেওঁলোকে তাৰমানে এই যিটো ফচল বীমা যদি কৰে, তেওঁলোকৰ ডেমেজ যিটো হেৰি আছে, সেই পইচাটো তেওঁলোকে পাব পাৰিব। নেক্সট কথা হ'ল, আমাৰ আৰু এটা আছে PMKSY বুলি কয়। এইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফ্লেগশ্বিপ প্ৰগ্ৰেম হয়। ইয়াৰ জৰিয়তে কৃষক ৰাইজসকলক পানীৰ সুবিধা কৰা হয়, ছাবচিডাইজ ৰেট কৰা দিয়ে। তেওঁলোকে 85% আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়ে, 15% তেওঁলোকে ফাৰ্মাৰ্ছৰ ফালৰ পৰা লোৱা হয়। আৰু বিশেষকৈ ড্ৰিপ ইৰিগেশ্যন, স্প্ৰিংকলাৰ ইৰিগেশ্যন আদিৰ ব্যৱস্থা কৰা হয়। গতিকে এইসমূহ যদি তেওঁলোকে সুবিধা কৃষক ৰাইজে লয়, নিশ্চয় কৃষক ৰাইজ উপকৃত হ'ব। আমি ভাবোঁ আমাৰ কৃষক ৰাইজসকল আমাৰ যিবিলাক লোকেল AE আছে, তেওঁলোকৰ লগত যোগাযোগ কৰিব লাগে, যোগাযোগ কৰি পেলাই এই স্কিমসমূহৰ সুবিধা ল'ব লাগে। লগতে আমাৰ ADO বিলাক আছে, ADO আমাৰ প্ৰতিটো চাৰ্কুলত ADO আছে, আমাৰ ইয়াত 6টা চাৰ্কুল আছে। তেওঁলোকৰ লগত যোগাযোগ কৰিব লাগে, তেওঁলোকৰ পৰা বিভিন্ন ধৰণৰ সুবিধাসমূহৰ বিষয়ে জানিব লাগে, লগতে কি ধৰণে কৰিব পাৰি এই সম্পৰ্কত তেওঁলোকে কৃষক ৰাইজক নিশ্চয় জনাব। লগতে বিশেষ অসুবিধা হ'লে তেওঁলোকে আমাৰ জিলা কৃষি বিভাগ কাৰ্যালয়ত আহি আমাৰ লগত যোগাযোগ কৰি আমি তেওঁলোকৰ অসুবিধাসমূহ দূৰ কৰাত সহায় কৰিম। নিশ্চয় ছাৰ, খুব সুন্দৰ কথা কৈছে। ছাৰ, এটা কথা আমি অকণমান বহলাই জানিব বিচাৰোঁ, বেছি দীঘল নকৰোঁ, যে ছাৰ এই যিটো আপুনি পাম অইলৰ কথা ক'লে, এটা খুব ভাল কৃষি বুলি আমি পশ্চিম কাৰ্বি আংলঙত গম পাওঁ, এটা চৰকাৰৰ ভাল সুবিধা আছে। চমুকৈ অকণমান ক'ব নেকি ছাৰ, ডিটেইলছটো অকণমান? আমি যোৱা বছৰৰ পৰা আমি পাম অইলৰ খেতি আমাৰ জিলাখনত আৰম্ভ কৰিছোঁ। আমাক গভৰ্ণমেণ্টৰ ফালৰ পৰা 1,500 হেক্টৰৰ টাৰ্গেট দিছিলে,
আমি প্ৰায় 718 হেক্টৰ অলৰেডি লাষ্ট ইয়াৰ আমি এচিভ কৰিছোঁ, এইটোও আমাৰ কণ্টিনিউ হৈ আছে। আমি তেওঁলোকৰ যিবিলাক খেতিয়ক আছে, আমাৰ একচুৱেলি কি হয়, আমাৰ কাৰ্বি আংলঙত মেক্সিমাম 70% এৰিয়া হিলছ এৰিয়া হয় ৱেষ্ট কাৰ্বি আংলং। গতিকে এই হিলছ এৰিয়াসমূহত কি হয়, এতিয়া বহুত খালী মাটি আছে। এই খালী মাটিসমূহ যিটো আমি যদি পাম অইলৰ খেতি কৰিব পৰা যায়, তেতিয়া নিশ্চয় আমি ভাবোঁ যে কৃষক ৰাইজ বাৰুকৈয়ে উপকৃত হ'ব। আমাৰ এটা প্ৰব্লেম আছে যে আমাৰ কৃষকসকল আৰ্থিকভাৱে খুব সবল নহয়। গতিকে নোহোৱাৰ কাৰণে গভৰ্ণমেণ্ট, ইয়াত যিহেতু গভৰ্ণমেণ্টে বহুখিনি সাহায্য দিছে, গতিকে সেই সাহায্যসমূহ যদি আমাৰ কৃষকসকলে সুবিধা ল'ব বিচাৰে নিশ্চয় তেওঁলোক উপকৃত হ'ব। বিশেষকৈ ইয়াত মানে আপোনাৰ খেতি কৰাৰ যিবিলাক প্ৰথম ষ্টাৰ্টিঙৰ পৰা ক্লিনিঙৰ পৰা ডিঙিঙৰ পৰা ফেঞ্চিং, বায়ো ফেঞ্চিঙৰ ব্যৱস্থা আছে, আৰু আপোনাৰ ইয়াতে হেৰি আছে, ফাৰ্মিং কম্পষ্টৰ ব্যৱস্থা আছে, আপোনাৰ ইয়াত আপোনাৰ ইণ্টিগ্ৰেটেড ফাৰ্মিং চিষ্টেমৰ ব্যৱস্থা আছে। এই সকলোবিলাকৰ কাৰণে প্ৰায় 38,000 ৰুপিজ এটা ধৰা হৈছে, 38 চামথিং কিমান এৰিয়া আছে 1 হেক্টৰৰ কাৰণে ধৰা হৈছে। এই মানে মই ভাবোঁ যে এইখিনি যদি কৃষকসকলে আগবাঢ়ি আহে তেতিয়া নিশ্চয় তেওঁলোক লাভৱান হ'ব। বিশেষকৈ এইটো খেতিৰ জৰিয়তে ধৰ আমাৰ ইয়াতে মেক্সিমাম লেণ্ড যিমান আছে, মেক্সিমাম লেণ্ডবিলাকৰ ডকুমেণ্টছ নাথাকে, তেওঁলোকৰ মানে ম্যাদী পাট্টা নাথাকে। কিন্তু এই খেতিটো কৰিবৰ কাৰণে ম্যাদী পাট্টাৰ কোনো প্ৰয়োজন নাই। তেওঁলোকে যিটো চৰকাৰী গাঁওবুঢ়া থাকে, তেওঁৰ পৰাও যদি তেওঁলোকে NOC লয়, তাৰ জৰিয়তেও তেওঁলোকে আমাৰ ইয়াত ৰেজিষ্টাৰ কৰিব পাৰে। গতিকে এইটো এটা বহুত ভাল সুবিধা গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া হৈছে, বিশেষকৈ কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ ৰাইজৰ কাৰণে দিয়া হৈছে। নিশ্চয় তেওঁলোকে আগবাঢ়ি আহিব লাগে। লগতে ইয়াত আৰু মানে অন্যান্য বহুত ধৰণৰ ফেচিলিটি দিয়া হৈছে, ইৰিগেশ্যনৰ ব্যৱস্থা কৰা হৈছে, আপোনাক চেলো টিউবৱেলৰ ব্যৱস্থা কৰা হৈছে, আপোনাৰ ফিচাৰীৰ সুবিধা দিয়া হৈছে, আপুনি ৱাটাৰ হাৰ্ভেষ্টিং টেংকৰ সুবিধা দিয়া হৈছে। যিহেতু আমাৰ হিলছ এৰিয়া, গতিকে ৱাটাৰ হাৰ্ভেষ্টিং টেংকটো আমাৰ কাৰণে বহুতখিনি লাগতিয়াল হয়। গতিকে কৃষক ৰাইজে এই ক্ষেত্ৰতো তেওঁলোকে আগবাঢ়ি আহিব পাৰে, আগবাঢ়ি আহি ইয়াৰ সুবিধাসমূহ ল'ব পাৰে। ছাৰ আৰু এটা কথা যে পাহাৰীয়া জিলা, আমাৰ যিহেতু পাহাৰীয়া জিলা, ছাৰ ইয়াত মানে ডাঙৰ কথাটো হৈছে ছাৰ, ইয়াত মানে সজাগতা দিয়াত আপোনালোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ পেলাই আমি গম পাওঁ। গতিকে এতিয়া পাহাৰৰ দূৰ দূৰণি অঞ্চল, সেই মানুহখিনিক ছাৰ সজাগতা কৰাৰ বাবে আপুনি বিশেষ কিবা ব্যৱস্থা লৈছে নেকি ছাৰ? ইয়াত মানে আমি কিছুমান ট্ৰেইনিং কেম্প কৰা হৈছে, এৱাৰনেছ কেম্প কৰা হৈছে। দূৰ দূৰণি যিবিলাক আমাৰ ইণ্টেৰিয়ৰ এৰিয়া আছে, সেইসমূহত আমাৰ বিশেষকৈ আমাৰ যিবিলাক স্কিম আছে, আত্মাৰ জৰিয়তে হওক, RADৰ জৰিয়তে হওক, PM কিষাণৰ জৰিয়তে হওক, সেইবিলাকৰ জৰিয়তে আমি কিছুমান এৱাৰনেছ কেম্প আমি কৰা হৈছে। এই এৱাৰনেছ কেম্পসমূহৰ জৰিয়তে কৃষকসকলক মানে আমি তেওঁলোকক ট্ৰেইন কৰাইছে, প্লাছ তেওঁলোকক আমাৰ যিবিলাক স্কিমসমূহৰ বিষয়ে জনোৱা হৈছে, আৰু নিশ্চয় তাৰ আমি ফল পাইছোঁ। কিন্তু আমাৰ ধৰক ইয়াতে বহুখিনি অসুবিধা আছে। আমাৰ মেইনলি হ'ল কি যোগাযোগ ব্যৱস্থাটো আমাৰ ইয়াত খুব প'ৰ হয়, বহুত মানে এইখিনি পাহাৰীয়া অঞ্চল, গতিকে বহুত জেগাত বাট পথো নাই। এইটো এটা আমাৰ কাৰণে বিশেষকৈ আমি বাৰিষা ছিজনত আমাৰ মুভমেণ্ট কৰা বেছি দিগদাৰ হৈ যায়। এইটো এটা আমাৰ মেজৰ প্ৰব্লেম। আমাৰ ইয়াত আৰু কিছু প্ৰব্লেম আছে, যিবিলাক প্ৰব্লেম এৱাৰনেছটোতো তেওঁলোকৰ এটা কমিউনিকেশ্যন প্ৰব্লেম আছে, ইৰিগেশ্যনো আমাৰ প্ৰব্লেম আছে। ইৰিগেশ্যন আমাৰ ইয়াত বহুত কিন্তু ছাৰ এটা কথা ক'ব পাৰি, পূৰ্বৰ তুলনাত আজিৰ তাৰিখত আপোনাৰ কৃষি বিভাগে, পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষি বিভাগে যথেষ্ট উন্নয়ন ঘটিছে বুলি ক'ব লাগিব। এইটো আমি ৰাইজৰ পৰা গম পাইছোঁ যে আমি বহুখিনি কৰিব পাৰিছোঁ, আৰু কৰিব লগা বহুখিনি আছে। নিশ্চয় আমি অনাগত দিনবোৰত আমি কৰাৰ কাৰণে চেষ্টা কৰিম। আমি এই ক্ষেত্ৰত আমি কাউন্সিলৰ লগত যোগাযোগ কৰা হৈছে, তেওঁলোকৰ লগত আমি বিভিন্ন ধৰণৰ স্কিমো আমি ধৰাৰ ব্যৱস্থা কৰিছোঁ। আমি বিশেষকৈ আমি ইয়াতে ধৰক ট্ৰেইনিঙৰ কাৰণে আমাৰ যিবিলাক ট্ৰেইনিং চেণ্টাৰ নাই, আমি ট্ৰেইনিং চেণ্টাৰৰ ব্যৱস্থা কৰাৰ কাৰণে কৰিছোঁ। বিশেষকৈ আমাৰ ফাৰ্ম স্কুল খোলাৰ কাৰণে আমি কিছুমান সুবিধা আমি চেষ্টা কৰি আছোঁ। গতিকে এইসমূহ যদি আমি কৰিব পাৰোঁ, নিশ্চয় অনাগত দিনবোৰত আমি আকৌ কৃষক ৰাইজৰ নিশ্চয় উন্নতি কৰিব পাৰিম। আৰু তাৰ কাৰণে তেখেতসকলৰ পৰা আমি সহায় সহযোগ কামনা কৰিছোঁ। তেখেতসকলে নিশ্চয় আমাক সহায় সহযোগ কৰিব। গতিকে এইটো মই ফালৰ পৰা আশা কৰিছোঁ আমি জিলা কৃষি বিভাগৰ। নিশ্চয় ডক্টৰ ডাঙৰীয়া, আপুনি খুব গুৰুত্বপূৰ্ণ কথা কেইটামান ক'লে। আৰু আমিও দেখিছোঁ যে পূৰ্বৰ তুলনাত পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলং যথেষ্ট পৰিমাণে কৃষি ক্ষেত্ৰত আগবাঢ়ি গৈছে, সেইটো আমি স্বীকাৰ কৰিবই লাগিব। আপুনি আজি আপোনাৰ গুৰুত্বপূৰ্ণ এটি সময় আজি আমাৰ লগত কথা পাতিলে, তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আশা কৰিছোঁ পাহাৰীয়া জিলাখনত যি কৃষি ক্ষেত্ৰত আপুনি যি সুন্দৰে যাত্ৰাৰে আগবাঢ়ি গৈছে, সেই যাত্ৰা সফল হওক আৰু কৃষক ৰাইজ যথেষ্ট পৰিমাণে উপকৃত হওক, আমি তাৰে কামনা কৰিছোঁ। আৰু আজি আপোনালোকৰ যিখিনি কথা পাতিলোঁ, ইয়াৰ জৰিয়তে আমাৰ জিলাখনৰ কৃষকসকলে যথেষ্ট উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আজিলৈ আমাৰ সময় আহিল, আপোনাৰ প্ৰতি আমি ধন্যবাদ জ্ঞাপন কৰি আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। মোৰ ফালৰ পৰা আপোনালোকে ধন্যবাদ জনালোঁ, ইয়ালৈকে আহি আপোনালোকে ইমানখিনি কষ্ট কৰি আহি আমাৰ এই ইণ্টাৰভিউটো লোৱাৰ কাৰণে। বিশেষ প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত পশ্চিম কাৰ্বি আংলং জিলাৰ জিলা কৃষি বিষয়া তপন দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিলে।
সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ সংবাদদাতা টুটু কোঁৱৰে। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে। নমস্কাৰ।